তাৰ পাছতে এতিয়া প্ৰধানমন্ত্ৰীৰ ৰাছিয়া ভ্ৰমণো বাতিল মানে ইংগিত এইটোৱে নেকি যে যুদ্ধ নিশ্চিত নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল পাকিস্তান আৰু ভাৰতৰ মাজত যুদ্ধ নিশ্চিত নেকি সেই কথাটো এই মুহূৰ্তত উত্থাপন হৈছে কাৰণ হেহতিয়াকৈ গতিবিধিবোৰ যিবোৰ আমি দেখিছো ঘটনা পৰিঘটনা যিবোৰ দেখিছো বৈঠকৰ পাছত বৈঠক যিবোৰ দেখিছো তাৰ পৰা এইটোৱে আমি অনুমান কৰিব পাৰো কালিৰ সম্প্ৰচাৰত আমি উল্লেখ কৰিছিলো যে ধুমুহা অহাৰ আগৰ শান্ত পৰিৱেশটো বৰ্তমান দেখা গৈছে আৰু হেয়াই বাস্তৱ হেয়াই যেন হ'বলৈ গৈ আছে তেনেধৰণৰ এটা বিশেষ ইংগিত পোৱা গৈছে প্ৰধানমন্ত্ৰীৰ ৰেহৰূপৰ পৰা প্ৰধানমন্ত্ৰীৰ আচৰণৰ পৰা প্ৰধানমন্ত্ৰীৰ বডি লেংগুৱেজৰ পৰা আৰু কেতবোৰ পদক্ষেপৰ পৰা অনুমান কৰিব পৰাৰ সম্পূৰ্ণ থল আছে যে আগন্তুক কেইটামান ঘণ্টা অতি স্পৰ্শকাতৰ হ'বলৈ গৈ আছে হয়তো ভাৰতে অতি কঠোৰতকৈ কঠোৰ পদক্ষেপ লৈ যিকোনো সিদ্ধান্ত লৈ ল'ব পাৰে শত্ৰুৰ বিৰুদ্ধে প্ৰথম কথা সিসিএছৰ বৈঠক দ্বিতীয়বাৰৰ বাবে আজি অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ পূৰ্বে প্ৰথমবাৰ যেতিয়া সৌদি আৰবৰ পৰা প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ আধাতে সামৰি উভতি আহিছিল তেতিয়া সিসিএছৰ বৈঠক অনুষ্ঠিত হৈছিল পেহেলগামৰ আক্ৰমণৰ ঠিক পিছদিনাই এতিয়া সিসিএছৰ বৈঠক দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ'ব কেবিনেট বৈঠক অনুষ্ঠিত হ'ব নিৰাপত্তা সন্দৰ্ভীয় আন এখন বৈঠক অনুষ্ঠিত হ'ব মুঠতে লানি নিচিগা বৈঠক আমি দেখিবলৈ পাইছিলো মঙ্গলবাৰৰ দিনটোত যে প্ৰধানমন্ত্ৰীৰ বাসগৃহত তিনিও সেনা প্ৰধান স্থলসেনা বায়ুসেনা জলসেনাৰ তিনিও সেনা প্ৰধানৰ মুৰব্বীসকল গৈ উপস্থিত হৈছিল গৈ লগতে ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভাল উপস্থিত হৈছিল প্ৰতিৰক্ষা মন্ত্ৰী উপস্থিত হৈছিল সেই বৈঠকখনতে কোৱা হৈছিল যে সেনাবাহিনীক আমি সম্পূৰ্ণৰূপে কৰ্তৃত্ব দি দিছো সেনাবাহিনীয়ে শত্ৰুক কোট কেনেকৈ আক্ৰমণ কৰে সেই সম্পূৰ্ণ কৰ্তৃত্ব দিয়া বুলি সদৰি কৰিছিল তাৰ পাছতে আৰএছএছ প্ৰধান মোহন ভাগৱত গৈ প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈছিল আৰু মোহন ভাগৱতৰ সৈতে প্ৰায় কেইবা ঘণ্টা জুৰি আলোচনা হৈছিল প্ৰধানমন্ত্ৰীগৰাকীৰ সেইবোৰ যথেষ্ট আছিল সেইখিনি ইংগিতে যথেষ্ট আছিল আৰু সেইখিনি ইংগিতৰ পাছত আজি যেটো হেহতিয়া ইংগিত মানে আমি আগন্তুক দিনত যুদ্ধ বা তেনেধৰণৰ পৰিৱেশ বা পৰিস্থিতিৰ ইংগিতৰ কথা কৈছো কালিৰ সেই বৈঠকৰ পাছত ইংগিত পোৱা গৈছিল যে হয় কিবা এটা ডাঙৰ হ'বলৈ গৈ আছে আৰু আজি হেহতিয়াকৈ যেটো ইংগিত পোৱা গৈছে হেতু অন্যতম ইংগিত কাৰণ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ বিভিন্ন দেশৰ সৈতে সুসম্পৰ্ক বৰ্তাই ৰাখে আৰু স্বাভাৱিকতেই বিশ্ব নেতাৰ খাৰিত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীও পৰে আৰু বিশ্বৰ বিশেষ যিবোৰ কাৰ্যসূচী আছে তাত প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ লাভ কৰে আৰু তেওঁ সেই আমন্ত্ৰণবোৰ কেতিয়াও মিছ নকৰে পৰাপক্ষত প্ৰতিটো আমন্ত্ৰণে ৰক্ষা কৰে যিমানে যি পৰিস্থিতি নহওক কিয় কিন্তু এইবাৰ প্ৰথমবাৰলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে অতি গুৰুত্বপূৰ্ণ আমন্ত্ৰণ এটা নাকচ কৰিছে শেষ মুহূৰ্তত তেওঁ বাতিল কৰিছে সেই ভ্ৰমণে হৈছে ৰাছিয়াৰ মস্কো ভ্ৰমণ 9 মেত ৰাছিয়াত অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধ বিজয় দিৱস ৰাছিয়াৰ মস্কোত পালন কৰিব আৰু তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা হৈছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে যাম বুলি কথা দিছিল কিন্তু এতিয়া পৰিস্থিতি ইমান স্পৰ্শকাতৰ হৈ পৰিছে যে প্ৰধানমন্ত্ৰীয়ে 9 মেলৈ এতিয়াও সময় আছে কিন্তু আজি 30 তাৰিখ হৈছে আৰু 8 দিন আছে মাজত তাৰ পাছতো 9 মেলৈ সময় থকাৰ পাছতো প্ৰধানমন্ত্ৰীগৰাকীয়ে মস্কো ভ্ৰমণ আজিতেই বাতিল কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে মই মস্কোত নাযাওঁ মানে আমি বুজিবলৈ এতিয়া হয়তো বাকি নাই আমি হয়তো ইংগিতটো সম্পূৰ্ণৰূপে পাই গৈছো যে 9 দিন মাজত 8 দিন সময় আছে তাৰ পাছতো এটা ভ্ৰমণ বাতিল কৰা মানে এই দিন কেইটা এই 24 ঘণ্টা 48 ঘণ্টা আৰু আগন্তুক দিন কেইটা হয়তো স্পৰ্শকাতৰ হ'ব পাৰে হয়তো খুব বেছি ভাৰতবৰ্ষৰ বাবে জৰুৰী অৱস্থা যাৰ বাবে এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে সকলো ভ্ৰমণ বাতিল কৰি দিছে তেওঁ নাযাওঁ বুলি কৈছে বিদেশলৈ এই মুহূৰ্তত যিমানেই ডাঙৰ অনুষ্ঠান নহওক কিয় কাৰণ এই মস্কোৰ যেটো দ্বিতীয় বিশ্বযুদ্ধ বিজয় দিৱস জাৰ্মানীৰ বিৰুদ্ধে বিশ্বযুদ্ধ জয়ৰ বাবে যেটো দিৱসৰ আয়োজন কৰিছে সেই ইতিহাসক ৰোমন্থন কৰি অতি গুৰুত্বপূৰ্ণ দিৱস আৰু ৰাছিয়াৰ সৈতে ভাৰতৰ অতি ভাল সম্পৰ্ক তাৰ পাছতো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মস্কোৰ এই ভ্ৰমণ বাতিল কৰিছে মস্কোৰ এই কাৰ্যসূচীৰ বাবে আনকি ৰাছিয়াই ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰি দিছে তিনিদিনীয়া যুদ্ধবিৰতি 8, 9 আৰু 10 মানে দ্বিতীয় বিশ্বযুদ্ধ বিজয় দিৱসৰ এদিন আগৰ পৰা এদিন পিছলৈকে যুদ্ধবিৰতি ৰাছিয়াৰ পক্ষৰ পৰা ঘোষণা কৰি দিছে যে আমি যুদ্ধই নকৰো কাৰণ এই দিৱসটো আমাৰ বাবে গুৰুত্বপূৰ্ণ আৰু সেই দিৱসত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনোৱাটো গুৰুত্বপূৰ্ণ আৰু প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে বিশেষভাৱে বিশ্ব ৰাজনীতিত এক বিশেষ ভূমিকা হয়তো ৰূপায়ণ কৰিলহেঁতেন কিন্তু প্ৰধানমন্ত্ৰীয়ে নাযাওঁ বুলি কৈ দিছে একমাত্ৰ ভাৰতৰ এই মুহূৰ্তৰ পৰিস্থিতিৰ বাবে মানে এই মুহূৰ্তত জটিল পৰিস্থিতি আৰু স্বাভাৱিকতে এই 8-9 দিন সময় বা আগন্তুক কেইবা দিনো অতি গুৰুত্বপূৰ্ণ হ'ব অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ দিছে যে 15 দিনৰ পৰা 2 মাহ পৰ্যন্ত ভাৰতবৰ্ষৰ পৰিস্থিতি যথেষ্ট গুৰুত্বপূৰ্ণ অসমৰ মুখ্যমন্ত্ৰীয়ে সেই কথা আজি সদৰি কৰিছে মানে আমি স্বাভাৱিকতে হেতু ইনপুটে ক'ব লাগিব যেটো ইনপুট আমি এই সমগ্ৰ ঘটনা পৰিঘটনাৰ পৰা অনুমান কৰিব পাৰিছো যে যুদ্ধ হয়তো আসন্ন
হয়তো যুদ্ধ আসন্ন আমি কিন্তু সংবাদ মাধ্যম হিচাপে হয়তো এই শব্দটো আমি প্ৰয়োগ কৰিছোঁ লগত কাৰণ পোনপটীয়াকৈ চৰকাৰৰ তৰফৰ পৰা কোনো কথা কৈ দিয়া হোৱা নাই মাত্ৰ এইখিনি আমাৰ সূত্ৰৰ পৰা পোৱা খবৰ আৰু স্বাভাৱিকতে চৰকাৰে বহু কথা এই মুহূৰ্তত গোপনীয় ৰূপত ৰাখিছে আৰু গোপনীয় ৰূপত ৰখাটোৱে স্বাভাৱিক কাৰণ এই কথাবোৰ ফাদিল কৰা কথা নহয় এই কথাবোৰ আগতীয়াকৈ কাকো জনোৱাটো উচিতো নহয় এয়া ৰাষ্ট্ৰৰ নিৰাপত্তাৰ লগত জড়িত বিষয় এখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ লগত জড়িত বিষয় সেয়ে সকলো গোপনীয়ভাৱে কৰা হৈছে কিন্তু ধাৰাবাহিক বৈঠক প্ৰধানমন্ত্ৰীৰ ৰাছিয়া ভ্ৰমণ বাতিল আৰু আন কেতবোৰ কাৰ্যসূচী বাতিল হিয়ে বুজাই দিছে পৰিস্থিতিৰ জটিলতা হিয়ে সমগ্ৰ বিৱৰণীটো দি দিছে যে কেনে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'বলৈ গৈ আছে বা কেনে ধৰণে আগন্তুক সময়ত এই শত্ৰুক নাশৰ বাবে ভাৰতে শক্তি প্ৰয়োগ কৰিব তাৰে এটা ইংগিত আমি পাই গৈছো ইতিমধ্যে শত্ৰুক নাশৰ বাবে ভাৰতীয় নৌসেনা বায়ুসেনা স্থলসেনা আটাইকেইটা সেনাৰ মাজত বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে সেনাবাহিনী ইতিমধ্যেই তৎপৰতা আৰম্ভ কৰিছে কিন্তু কালিৰ বৈঠকখনৰ পাছত অৰ্থাৎ মঙলবাৰৰ যিখন বৈঠক অনুষ্ঠিত হ'ল 29 এপ্ৰিলত সেই বৈঠকখনত বহুকেইটা সিদ্ধান্ত লোৱা বুলি আমালৈ খবৰ আহিছে আমাৰ হাতত এই মুহূৰ্তত অহা তথ্য অনুসৰি পলাক্ষে কৈছে যে স্বাভাৱিকতে এটা গুৰুত্বপূৰ্ণ কথা যে এই মুহূৰ্তত যিটো খবৰ আহিছে কিছু সময়ৰ পাছতে আন এখন বৈঠক অনুষ্ঠিত হ'ব সিসিএছৰ বৈঠক আৰু তাৰ পাছত কেবিনেট বৈঠক আৰু সেই বৈঠকতে বহুকেইটা সিদ্ধান্ত লোৱা হ'ব পাৰে আজিৰ সন্ধিয়াৰ পৰা বা আবেলিৰ পৰা নিশালৈকে যিবোৰ বৈঠক অনুষ্ঠিত হ'ব তাতে সকলো ছয় নিশ্চয় কৰা হ'ব কেবিনেট বৈঠকখন অন্তিম পৰ্যায়ত আছে মানে গোটেইকেইখন বৈঠকৰ পাছত আজিৰ নিশাৰ ভাগলৈকে কেবিনেট বৈঠকখন আছে সেই কেবিনেট বৈঠকখনত হয়তো শেষ সিলমোহৰ মাৰি দিয়া হ'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে হয়তো কেবিনেটৰ সকলো কথা উত্থাপন কৰিব কি কথা বা কি সিদ্ধান্ত লোৱা হ'ল তাৰ পাছতে হয়তো সেই ডাঙৰ পদক্ষেপটো লৈ ল'ব পাৰে তেনেধৰণৰ এটা সম্ভাৱনা প্ৰকাশ পাইছে কিন্তু তিনিও সেনাক ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দি দিছে যে আমি স্বাধীনতা দি দিছো সেনাবাহিনীয়ে নিজৰ মতে কাম কৰিব পাৰিব সেউজ সংকেত দি দিছে প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে ক'বলগীয়াখিনি ইতিমধ্যে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক কৈ দিছে আৰু তিনিও সেনাৰ মুৰব্বীক কৈ দিছে নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ আমি জানো তেওঁ কিমান পাকৈত এইবোৰ ক্ষেত্ৰত ৰণনীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অজিত ডোভাল অতি পাকৈত সাৰ্জিক্যাল স্ট্ৰাইকৰ ক্ষেত্ৰতে হোক বা উৰি আক্ৰমণৰ ক্ষেত্ৰতে হোক আমি দেখিবলৈ পাইছিলো এয়াৰ স্ট্ৰাইক সাৰ্জিক্যাল স্ট্ৰাইক প্ৰত্যেকটো স্ট্ৰাইকতেই এইগৰাকী অজিত ডোভালে কেনেধৰণে ৰণনীতি প্ৰস্তুত কৰিছিল এইবাৰ ৰণনীতি অলপ পৃথক হ'ব বুলি সকলোৱে অনুমান কৰিছে এইবাৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল বা সেনাৰ মুৰব্বী আন যিসকল মুৰব্বী আছে তেওঁলোকে এটা অন্য ধৰণৰ পৃথক আৰু ব্যতিক্ৰমী ৰণনীতি প্ৰস্তুত কৰা বুলি এটা খবৰ আহিছে যাৰ বাবে পাকিস্তান বৰ্তমান ভীতিগ্ৰস্ত পাকিস্তানে সেয়েহে বাৰে বাৰে কৈ আছে প্ৰথমে আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান বা আন্তঃৰাষ্ট্ৰীয় সংবাদ এজেন্সি ৰয়টাৰ্ছৰ সন্মুখত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সদৰি কৰিছিল যে ভাৰতে আক্ৰমণ কৰিব আমি নিশ্চিত ভাৰতে আমাৰ ওপৰত আক্ৰমণ কৰিবই হিয়া খুদ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় এজেন্সি সংবাদ এজেন্সি ৰয়টাৰ্ছৰ সন্মুখত সদৰি কৰা কথা আৰু সেইটো আমি প্ৰথমে ফাদিল কৰিছিলো সেই বাতৰিটো আপোনালোকে সেই বাতৰিটো স্বাভাৱিকতে হয়তো চাইছে তাৰ পাছত এতিয়া শেহতীয়াকৈ পাকিস্তানৰ আন যিসকল মন্ত্ৰী আছে যিসকল তেওঁলোকৰ সাংসদ আছে তেওঁলোকেও কৈ আছে যে 24 ঘণ্টা 48 ঘণ্টাৰ ভিতৰতে ভাৰতে আক্ৰমণ কৰিব পাকিস্তান এনেধৰণে কম্পিত হৈ আছে পাকিস্তানে বাৰে বাৰে কৈ আছে ভাৰতে আক্ৰমণ কৰাটো নিশ্চিত আৰু বৰ বেছি সময় নাই আমিও সেই সমগ্ৰ গতিবিধিৰ পৰা অনুমান কৰি লৈছো যে হাতত বৰ বেছি সময় নাই 24 ঘণ্টা 48 ঘণ্টা এনেধৰণৰ হয়তো সময় আছে মুঠতে আগন্তুক এইখিনি সময় 24 ঘণ্টাই হোক 48 ঘণ্টাই হোক আগন্তুক এদিনেই হোক দুদিনেই হোক তিনিদিনেই হোক বা এই 4-5 দিন এই সময়খিনি যথেষ্ট জটিল সময় যাৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে 9 মেত অনুষ্ঠিত হ'বলগীয়া যি ভ্ৰমণসূচী ৰাছিয়াৰ সেই ভ্ৰমণসূচী বাতিল কৰি দিছে এই 8 তাৰিখৰ ভিতৰতে মানে 8-9 তাৰিখৰ ভিতৰতে এটা ডাঙৰ কিবা ঘটনা পৰিঘটনা হ'বলৈ গৈ আছে তাৰেই সম্পূৰ্ণ ইংগিত আমি পাই আছো আৰু সেই ইংগিতৰ পৰা আমি ক'ব পাৰো যে এবাৰ শত্ৰুক দমন কৰাৰ বাবে অতি শক্তিশালী স্থিতি হয়তো ভাৰতে গ্ৰহণ কৰিব পাৰে আৰু কৰাটো স্বাভাৱিক বা নিশ্চিত বুলি সকলোৱে সদৰি কৰিছে কাৰণ সমগ্ৰ দেশবাসী আজি খঙত অগ্নিশৰ্মা হৈ আছে সমগ্ৰ দেশবাসী আজি এক প্ৰকাৰ এই বিষয়টোক লৈ মৰ্মাহত কাৰণ পাকিস্তানৰ সন্ত্ৰাসবাদী আহি আমাৰ ভাৰতৰ মানুহক ইয়াতেই হত্যা কৰি গুচি যাব সেইটো বিষয়ক লৈ সমগ্ৰ দেশবাসীৰ তেজ গৰম হৈ আছে সকলোৱে একেমুখে এই শত্ৰুক নাশ কৰাৰ বাবে আহ্বান জনাই আছে শত্ৰুক মখিমূৰ কৰিব লাগে সেই কথা সমগ্ৰ দেশবাসীয়ে কৈ আছে ইমূৰৰ পৰা সিমূৰলৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰী গুজৰাটৰ পৰা অসম প্ৰতিটো প্ৰান্তলৈকে প্ৰতিগৰাকী লোকে এই কথা কৈ আছে যে শত্ৰুক নাশ কৰিব লাগে অতি কঠোৰ পদক্ষেপ ল'ব লাগে প্ৰত্যুত্তৰ কঠোৰভাৱে দিব লাগে
আৰু কাশ্মীৰবাসী যিসকল জনতা তাতো একাংশ লোক এনেধৰণৰ আছে মুহতোৰ জবাব দেনা হে বুলি তাৰ লোকসকলে সদৰি কৰিছে আজি কিছু সময় পূৰ্বে আমি যেতিয়া বাতৰিত আছিলো পোনপটীয়া সম্প্ৰচাৰ শ্ৰীনগৰৰ সাংবাদিক সৰোজৰ সৈতে কথা পাতিছিলো আৰু শ্ৰীনগৰৰ সংবাদদাতাগৰাকীয়ে আমাক সদৰি কৰিছিল যে তাৰ কাশ্মীৰী যিসকল স্থানীয় লোক একাংশ অৱশ্যে বাদ দিছে কাৰণ একাংশই কিছুমান বিতৰ্কিত কথা কৈ আছে সেই লোকসকলক বাৰু আৰক্ষী প্ৰশাসনে নাকি লগাব তাৰ বাহিৰে আন যিসকল সাধাৰণ লোক তেওঁলোকে এনেধৰণে কৈ আছে মুহতোৰ জবাব দেনা হে উनको এনেকে কিছু মতামত আহিছে কিছু কমেন্ট আহিছে সাধাৰণ লোকৰ পৰা সাধাৰণ লোকসকল এতিয়া অতিষ্ঠ সাধাৰণ লোকসকলে কৈছে যে আমি মাত্ৰ শান্তিত আছিলো শান্তিত থাকিবলৈ আৰম্ভ কৰিছিলো শান্তিত থকাৰ এটা প্ৰক্ৰিয়া 22 বছৰৰ মূৰত আৰম্ভ হৈছিল আমি সুন্দৰভাৱে মানুহৰ মাজত থাকি আমাৰ পৰ্যটকসকলক সুন্দৰভাৱে আপ্যায়িত কৰি তেওঁলোকক প্ৰাকৃতিক মনোৰম পৰিৱেশৰ সৌন্দৰ্যতা উপভোগ কৰায় তেওঁলোকৰ পৰা দুই পইচা অৰ্জন কৰিম বুলি ভাবিছিলো ব্যৱসায় কৰিম বুলি ভাবিছিলো পৰ্যটন ব্যৱসায় থন ধৰি উঠিছিলে মাত্ৰ কাশ্মীৰত সেই কাশ্মীৰতে কুঠৰাঘাত পেলাই দিলে এইবোৰ সন্ত্ৰাসবাদী মানে কাশ্মীৰৰ এই শান্তি কাম্য নহয় একাংশ সন্ত্ৰাসবাদীৰ বাবে বা একাংশ শত্ৰু ৰাষ্ট্ৰৰ বাবে কাশ্মীৰত এই বাণিজ্য বেপাৰ উঠলি উঠাটো বা বিকাশ হোৱাটো সেই লোকসকলে নিবিচাৰে আৰু যাৰ বাবে এই ষড়যন্ত্ৰ ৰচনা কৰিলে আৰু সেই কাশ্মীৰৰ কথা বাৰে বাৰে পাকিস্তানৰ সেনা প্ৰধানে কৈ থাকে যে জম্মু কাশ্মীৰ পাকিস্তানৰ ডিঙিৰ এডাল ৰক্ত পৰিবাহী নলী তেনেধৰণৰ কথা এই আক্ৰমণৰ পূৰ্বে পেহেলগাম আক্ৰমণৰ পূৰ্বে এখন বিনিয়োগ সন্মিলনত সদৰি কৰিছিল আৰু সেই বিনিয়োগ সন্মিলনখনত এনেধৰণৰ কথা অৱতাৰণা হোৱাৰ প্ৰশ্নই নুঠে কিন্তু সেইগৰাকী জেনেৰেলে পাকিস্তানৰ জেনেৰেলে সেই কথাবোৰ উত্থাপন কৰিছিল আৰু তাৰ পাছতে পেহেলগামৰ আক্ৰমণ ঘটনা সংঘটিত হ'ল আৰু এতিয়া শেহতীয়াকৈ পেহেলগামৰ আক্ৰমণৰ ঘটনাত জড়িত এজন পাকিস্তানী সেনা জোৱানৰ বিষয়ে চৰ্চা হৈছে সেইগৰাকী ব্যক্তি পাকিস্তানৰ এয়াৰফোৰ্সত কৰ্মৰত বুলি খবৰ আহিছে এটা সন্ত্ৰাসবাদীৰ পৰিচয় তেনেধৰণে সন্মুখলৈ অহাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে মানে গোটেই পাকিস্তানৰ পৃষ্ঠপোষকতাত হৈছিল তাক আৰু নতুনকৈ বুজাই কোৱাৰ কোনো প্ৰয়োজন নাই নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে তদন্ত কৰি আছে এনআইএৰ তদন্তত বহুখিনি বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে তাতো পাকিস্তানী এংগলটো পোৱা গৈছে অৰ্থাৎ পাকিস্তানে সম্পূৰ্ণ সমৰ্থন সন্ত্ৰাসবাদীক আগবঢ়াইছিল পাকিস্তানৰ আশীৰ্বাদ পুষ্ট সমৰ্থন পুষ্ট সন্ত্ৰাসবাদীয়ে এই কামখিনি কৰিবলৈ পুঁজিও পাইছিল বা আন সা সুবিধাও পাইছিল সেইখিনি শেহতীয়াকৈ লাহে লাহে পোহৰলৈ আহি আছে মানে ইয়ে বুজাই দিছে যে পাকিস্তানে কিমান তললৈ যাব পাৰে পাকিস্তান এই শত্ৰু ৰাষ্ট্ৰখনে ভাৰতক তলত পেলাবলৈ ভাৰতৰ বদনাম কৰিবলৈ বা ভাৰতৰ বিৰুদ্ধে কুৎসা ৰচনা কৰিবলৈ অলপো কৃপণালী নকৰে সেই পাকিস্তানক এতিয়া এখিকনি দিয়াৰ প্ৰয়োজন আৰু এই বিস্ফোৰক তথ্যবোৰ যথেষ্ট পাকিস্তানৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মহলত যদিও পাকিস্তানে এতিয়া বিভিন্ন দেশক ফোন কৰিছে চীনৰ বাহিৰে বাকি কোনো দেশে পাকিস্তানক মুকলিভাৱে সমৰ্থন কৰা নাই অৱশ্যে চীনৰ এই মুকলি সমৰ্থনো একেবাৰে মুকলি সমৰ্থন বুলি ক'ব নোৱাৰি চীনে মাত্ৰ কিছুমান যুদ্ধাস্ত্ৰ পাকিস্তানক দিছে তাৰ বাহিৰে কিন্তু মুকলিত এই ঘটনাৰ বিৰুদ্ধাচৰণে কৰি আছে মানে এতিয়া চীনৰো সাহস কম হৈ গৈছে মুকলিকৈ পাকিস্তানক সমৰ্থন কৰিবলৈ যদিও যুদ্ধাস্ত্ৰ দিছে কিন্তু মুকলিকৈ সমৰ্থন কৰিবলৈ চীনৰো এতিয়া বহু কঠিন হৈ পৰিছে চীনেও গম পাইছে যে আন্তঃৰাষ্ট্ৰীয় সকলো দেশেই প্ৰতিখন দেশেই পাকিস্তানক সমৰ্থন নকৰে প্ৰতিখন দেশেই পাকিস্তানৰ বিৰোধিতাই কৰিব আৰু ইফালে যি পাকিস্তান অধিকৃত কাশ্মীৰ আছে তাত ইতিমধ্যে পাকিস্তান সেনাবাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈ গৈছে হিয়া ব্যাপক ৰূপত হৈছে পাকিস্তান সেই নিজৰ দেশখনেই তেওঁলোকৰ নিজৰ শত্ৰুৰে আগুৰা মানে গোটেই দেশখনতে আমি জানো পাকিস্তানত চাৰিওফালৰ পৰা যিসকল বিশেষ সম্প্ৰদায়ৰ পাকিস্তানী ইছলাম ধৰ্মীয় লোক কিন্তু তেওঁলোকে সাধাৰণতে অন্য পাকিস্তানী লোকৰ সৈতে নিজকে মিল থকা বুলি ক'ব নিবিচাৰে সেই নিৰ্দিষ্ট যিসকল ট্ৰাইবেল পাকিস্তানী লোক আছে এই পাকিস্তান অকুপাই কাশ্মীৰত বা আন কেতবোৰ স্থানত যিসকল থাকে তেওঁলোকে আনকি পাকিস্তানৰ বিৰুদ্ধাচৰণ কৰি আছে পাকিস্তানী সেনাৰ বিৰুদ্ধাচৰণ কৰি আছে এতিয়া ভাৰতৰ সমৰসজ্জাখন ঠিক তেনেধৰণৰ কৌশলেৰে হয়তো আগবঢ়াই নিব লাগিব যিসকলে পাকিস্তানত থাকিয়ে পাকিস্তানী সেনা আইএসআই বা পাকিস্তান চৰকাৰৰ বিৰুদ্ধে কৰি আছে তেওঁলোকক মুক্তি দিয়াৰ ক্ষেত্ৰত হয়তো ভাৰতে অগ্ৰণী ভূমিকা ল'ব পাৰে এটা সময়ত 1971 চনত ভাৰতবৰ্ষই যেনেধৰণে বাংলাদেশৰ মুক্তিত সহায় কৰি দিছিল ঠিক হয়তো এইবাৰ তেনেধৰণে বেলুচিস্তান বা আন কেতবোৰ প্ৰান্ত আছে পাকিস্তানৰ যিবোৰ প্ৰান্তৰ লোকে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থাকে সেই লোকসকলক হয়তো মুক্ত কৰাই দিব পাৰে তেতিয়া পাকিস্তানে ভালদৰে এখিকনি পাব এয়া পাকিস্তানৰ তেতিয়া অৱস্থা অতি শোচনীয় হৈ পৰিব যি পাকিস্তানে দম্ভ অহংকাৰত মত্ত হৈ থকাটো আমি দেখিবলৈ পাওঁ যি পাকিস্তানে কেৱল মাত্ৰ কুৎসা ৰচনা কৰি থাকে ষড়যন্ত্ৰ ৰচনা কৰি থাকে তেওঁলোকৰ নিজৰ দেশৰ উন্নয়ন একো কৰিব নোৱাৰে সেই পাকিস্তানে এতিয়া এনেধৰণে এখিকনি পোৱা প্ৰয়োজন আৰু সম্পূৰ্ণ ইংগিত আমি পাই গৈছো প্ৰধানমন্ত্ৰীৰ শেহতীয়া কাৰ্যকলাপৰ পৰা যে এখিকনি বাৰুকৈ বা ভালকৈ দিয়া হ'ব এইবাৰ এখিকনি
ভাৰতবৰ্ষই ভাল কৰি দিব পাকিস্তানক প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে কেতবোৰ তেওঁৰ গতিবিধিৰ দ্বাৰা তেওঁৰ কাৰ্যসূচীৰ দ্বাৰা তেওঁৰ পদক্ষেপৰ দ্বাৰা বুজাই দিছে যে পাকিস্তান বা পাকিস্তানৰ যিবোৰ সন্ত্ৰাসবাদী আছে এবাৰ সম্পূৰ্ণৰূপে মুখিমূৰ হ'ব সন্ত্ৰাসবাদ পুলিয়ে পোখাই উভলাটো আমাৰ ৰাষ্ট্ৰীয় সংকল্প বুলি প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে মঙ্গলবাৰৰ বৈঠকতে প্ৰধানমন্ত্ৰীয়ে কৈছে যে সন্ত্ৰাসবাদক পুলিয়ে পোখাই উভালি পেলোৱাটোৱেই ৰাষ্ট্ৰীয় সংকল্প আৰু ৰাষ্ট্ৰীয় সংকল্প যদি সেইটোৱেই হয় তেনেহ'লে স্বাভাৱিকতে সেই ৰাষ্ট্ৰীয় সংকল্পত আমি দৃঢ় প্ৰতিজ্ঞ হৈ থাকিব হ'লে সেই সন্ত্ৰাসবাদীক মুখিমূৰ কৰিবলৈ হ'লে সম্পূৰ্ণ সেনাবাহিনীৰ শক্তি প্ৰয়োগ কৰিব লাগিব আৰু সেইটোৱে এতিয়া হ'বলৈ গৈ আছে পেহেলগামৰ এয়া হ'ব প্ৰতিশোধ 4খন ডাঙৰ বৈঠক আছে আজি প্ৰথমখন কেবিনেট কমিটি অন সিকিউৰিটিৰ বৈঠক দ্বিতীয়খন কেবিনেট কমিটি অন পলিটিক্যাল এফেয়াৰৰ বৈঠক তৃতীয়খন কেবিনেট কমিটি অন ইকনমিক এফেয়াৰৰ বৈঠক আৰু চতুৰ্থখন প্ৰধানমন্ত্ৰী মোদীৰ কেবিনেট বৈঠক আমি ইতিমধ্যে কৈছো এই 4খন বৈঠকৰ অন্তিমখন বৈঠকেই হৈছে প্ৰধানমন্ত্ৰী মোদীৰ কেবিনেট বৈঠক আৰু সেই কেবিনেট বৈঠকতেই সেই সিদ্ধান্তটো লৈ সিলমোহৰ মাৰি দিয়া হ'ব আৰু তাৰ পাছত আজি নিশাৰ পৰা হয়তো কাইলৈ দিনৰ পৰা মুঠতে এই দিনকেইটাৰ ভিতৰত এটা ডাঙৰ ঘটনা পৰিঘটনা হ'বলৈ গৈ আছে ঘটনাটো কেনে ধৰণৰ হয় কি কৌশল প্ৰয়োগ কৰি হয় সেই সন্দৰ্ভত আমি জ্ঞাত নহয় সেই ক্ষেত্ৰত আমি কোনো বিখ্যাত মতামত দিবলৈ চেষ্টা নকৰো মাত্ৰ আমি যেটো আভাস পাইছো সেই আভাসৰ আধাৰত কথাখিনি উল্লেখ কৰিছো খবৰটো আপোনালোকৰ বাবে সদৰি কৰিছো পেহেলগামৰ এয়া প্ৰতিশোধ হ'বলৈ গৈ আছে 4খন ডাঙৰ বৈঠকৰ কথা ইতিমধ্যে জনাইছো প্ৰথমখন কেবিনেট কমিটি অন সিকিউৰিটি অৰ্থাৎ CCS যিখন বৈঠক পেহেলগামৰ আক্ৰমণৰ পিছদিনাই সংগঠিত হৈছিল প্ৰধানমন্ত্ৰীয়ে সৌদি আৰবৰ ভ্ৰমণসূচী আধাতে সামৰি আহি এইখন বৈঠকতে মিলিত হৈছিল CCS আৰু আজি সেই CCSৰ বৈঠকখন দ্বিতীয়বাৰলৈ অনুষ্ঠিত হ'ব কেইটামান মুহূৰ্তৰ পাছত দ্বিতীয়খন বৈঠক হ'ব কেবিনেট কমিটি অন পলিটিক্যাল এফেয়াৰৰ বৈঠক আৰু কেবিনেট কমিটি অন ইকনমিক এফেয়াৰৰ তৃতীয়খন বৈঠক ইকনমিক এফেয়াৰৰ মানে এখন যদি যুদ্ধ হ'বলৈ যায় বা যুদ্ধ সদৃশ পৰিস্থিতি যদি হয় তেনেহ'লে স্বাভাৱিকতে অৰ্থনীতিৰ কেতবোৰ কথা জড়িত হৈ পৰিব ৰাজনীতিৰ কেতবোৰ কথা জড়িত হৈ পৰিব সেইবোৰ কেনেধৰণে হেণ্ডেল কৰা হ'ব সেইবোৰ কেনেধৰণে চোৱা হ'ব তাৰ বাবে এই বৈঠকবোৰৰ আয়োজন কৰা হৈছে আৰু শেষত গৈ কেবিনেট কমিটি অন ইকনমিক এফেয়াৰৰ বৈঠকৰ পাছত চতুৰ্থখন বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ কেবিনেট বৈঠক সেই কেবিনেট বৈঠকতেই সকলো কথা আনুষ্ঠানিকভাৱে হয়তো ঘোষণা কৰি দিয়া হ'ব পাৰে কেবিনেট সিদ্ধান্ত কি হ'ব সেইখিনি হয়তো সদৰি কৰা হ'ব পাৰে মুঠতে আজি নিশা 8 বজাৰ পাছত নিশা 8 বজাৰ সময়খিনি আপোনালোকে ভালদৰে জানে এটা গুৰুত্বপূৰ্ণ সময় দেশৰ প্ৰধানমন্ত্ৰীৰ বাবে বিমুদ্ৰাকৰণ হৈছিল নিশা 8 বজাত আন কেতবোৰ সিদ্ধান্ত হৈছিল 8 বজাত সাৰ্জিক্যাল ষ্ট্ৰাইকৰ কথাও 8 বজাত ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে নিশা 8 বজা এই 8 বজাৰ সময়খিনি প্ৰধানমন্ত্ৰী বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে এটা গুৰুত্বপূৰ্ণ সময় আৰু অত্যন্ত গুৰুত্বপূৰ্ণ যিবোৰ মন্তব্য আছে ডাঙৰ ঘোষণা আছে দেশৰ প্ৰধানমন্ত্ৰীয়ে 8 বজাতে কৰে কৰোনাৰ সময়তো 8 বজাতে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈ কৰা আমি দেখিবলৈ পাইছো আজিও হয়তো আমি সম্ভাৱনাহে ব্যক্ত কৰিছো মাত্ৰ নিশা 8 বজা বা 8 বজাৰ পাছত এটা ডাঙৰ সিদ্ধান্ত ডাঙৰ ঘোষণা হ'ব পাৰে পুনৰ কৈছো হয়তো বুধবাৰে অৰ্থাৎ আজি নিশা 8 বজাৰ পাছত 30 এপ্ৰিল আজি 30 এপ্ৰিলৰ নিশা 8 বজাৰ পাছত হয়তো এটা ডাঙৰ ঘোষণা হ'ব পাৰে হেতু মাত্ৰ আমি সম্ভাৱনা প্ৰকাশ কৰিছো আপোনালোকে মন কৰি থাকিব সেই নিৰ্দিষ্ট সময়খিনি 8 বজাৰ আখে-পাখে হয়তো 8 বজাৰ কিছু আগতো হ'ব পাৰে 8 বজাতো একেবাৰে 8 বজাতো হ'ব পাৰে বা 8 বজাৰ পাছতো হ'ব পাৰে আৰু যি বিদেশীসকলক অৰ্থাৎ পাকিস্তানী লোকসকলক ভাৰতৰ পৰা যোৱাৰ সময় আজিয়েই সেই সময় 30 এপ্ৰিল আজি সকলো ইতিমধ্যে কাটাৰা হৈ বা আন প্ৰান্ত হৈ যিবোৰ পাকিস্তানী লোক আছে যাৰ ভিসা ইতিমধ্যে মিয়াদ উকলা বুলি ভাৰত চৰকাৰে ঘোষণা কৰি দিছে তেওঁলোকে আৰু ভাৰতত থাকিব নোৱাৰিব পাকিস্তানী যিকোনো লোকে যিকোনো ভিসা তেওঁলোকৰ মিয়াদ উকলি যোৱা বুলি ঘোষণা কৰা হ'ব সেই লোকসকলক বিতৰণ আজি অন্তিম পৰ্যায়ৰ বিতৰণ চলিল আমি দেখিবলৈ পালো আৰু সেই আৰু ভাৰতৰ যিসকল লোক হিন্দু যিসকল লোক পাকিস্তানত আছে বা ভাৰতৰ যিসকল লোক পাকিস্তানত আছে তেওঁলোককো আহিবলৈ নিৰ্দেশ দিয়া হৈছিল তেওঁলোকো ইতিমধ্যে আহিছে প্ৰায় সেই অহা যোৱাৰ প্ৰক্ৰিয়াটো শেষ হৈছে আৰু তাৰ পাছতে হয়তো এটা ডাঙৰ সিদ্ধান্ত হ'ব পাৰে তেনেধৰণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে কেবিনেট কমিটি অন সিকিউৰিটিৰ বৈঠক প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হ'ব এই কেবিনেট কমিটি অন সিকিউৰিটিৰ বৈঠক প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাতে অনুষ্ঠিত হ'ব এই বৈঠক য'ত গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী ভাৰতীয় সেনাৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব NSA অজিত ডোভাল আমি জানোৱে তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে সমগ্ৰ প্ৰক্ৰিয়াত তেওঁতো থাকিবই আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত তাতে লোৱা হ'ব ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ফ্ৰী হেণ্ড দি দিছে ভাৰতীয় সেনাবাহিনীক আৰু সেই ফ্ৰী হেণ্ড দিয়া কাৰ্যসূচী বা ফ্ৰী হেণ্ড দিয়া পদক্ষেপেই বুজাই দিছে যে পৰিস্থিতি কিমান জটিল বা পৰিস্থিতিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ কিমান সৰব কিমান শক্তিশালী স্থিতি হয়তো ল'ব পাৰে কেন্দ্ৰীয় চৰকাৰে ফ্ৰী হেণ্ড দি দিয়া মানেই আমি আৰু বুজিবলৈ বাকী নাই এতিয়া অধিক শক্তিশালী ৰূপত মুঠতে পাকিস্তানৰ শত্ৰুৰ ওপৰত
যিসকল শত্ৰুৱে ভাৰতৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ষড়যন্ত্ৰ ৰচনা কৰি আছে সেই শত্ৰুবোৰে আৰু নিস্তাৰ নাপাব আমি আপোনালোকৰ মতামত বিচাৰিম কমেন্ট বক্সত কমেন্ট কৰি থাকক আপোনালোকে কি মতামত দিব বিচাৰে আমি যদি কমেন্টবোৰ এবাৰ পঢ়িবলৈ চেষ্টা কৰো এই মুহূৰ্তত যিসকলে আমাৰ কমেন্ট বক্সত কমেন্ট দি আছে মই চাবলৈ চেষ্টা কৰি আছো আমাৰ কমেন্ট বক্সৰ কমেন্টবোৰ বহুতে মতামত আগবঢ়াই আছে আমি সেই মতামতবোৰ শুনিম ফেসবুক আৰু ইউটিউব দুটা মাধ্যমতে এই মুহূৰ্তত মতামত দি আছে আৰু এই গোটেইখন কথাখিনি আমি স্বাভাৱিকতে লক্ষ্য ৰাখিম আৰু প্ৰতিটো মুহূৰ্তৰ আপডেট আপোনালোকক দেখিম বহুতে কৈ আছে যে আমি শত্ৰুক নাশ কৰাটো বিচাৰো শত্ৰু পৰাভূত হোৱাটো বিচাৰো শত্ৰুৱে যিকোনো প্ৰকাৰে এতিয়া নিজৰ শিৰ নত কৰিব লাগিব মুঠতে ভাৰতে এই যি শত্ৰুক দমন কৰাৰ নীতি অধিক কঠোৰভাৱে যদি প্ৰযোজ্য নকৰায় শত্ৰুৱে হয়তো আজি প্ৰায় এবছৰ দুবছৰ পাছত আকোলাই পাব ইতিমধ্যে এটা ইনটেল আহিছে ইনপুট আহিছে যে পেহেলগামৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰিবলৈ টিআৰএফ নামৰ দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে আকৌ চেষ্টা কৰি আছে তেনেধৰণৰ এটা ইনপুট আহিছে চোৰাংচোৱাৰ হাতত সেয়েহে শত্ৰুক দমন কৰাটো অতি প্ৰয়োজন আৰু শত্ৰুক কঠোৰ হাতেৰে দমন কৰাটো এতিয়া অতি প্ৰয়োজন আমি আশা কৰিম যে ভাৰত চৰকাৰে অতি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বিশেষকৈ সন্ত্ৰাসবাদীক মহিমূৰ কৰাৰ ক্ষেত্ৰত কিন্তু বহুতে অৱশ্যে এই বুলি কৈ আছে যুদ্ধ হলে আমাৰ অৰ্থনীতিৰ কিছু অসুবিধা হ'ব স্বাভাৱিকতেই বয়বস্তুৰ দাম বাঢ়িব আন কেতবোৰ অসুবিধা হ'ব সেয়ে বহুতে যুদ্ধ বিচৰা নাই কিন্তু অন্য বিকল্প প্ৰক্ৰিয়া হলেও শত্ৰুক মুঠতে নাশ কৰিব লাগে পোনপটীয়া যুদ্ধ নহয় হলেও শত্ৰুক নাশ কৰিব লাগে বুলি বিভিন্নজনে মতামত প্ৰকাশ কৰি আছে আমি আপোনালোকৰ মতামত কমেন্ট বক্সত বিচাৰি আছো ধাৰাবাহিকভাৱে আপোনালোকে মতামতবোৰ দি থাকক ইউটিউব আৰু ফেসবুকত এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰ বিদায় লৈছো বিদায় লোৱাৰ মুহূৰ্তত আপোনালোকক জনাও যে আপোনালোকে ইনষ্টাগ্ৰামত আমাক ফলো কৰক ফেসবুকত ফলো কৰক আৰু ইউটিউবত সাবস্ক্ৰাইব কৰক